এতিয়া দুযোৰ ইউনিফৰ্মৰ দাম 600 টকা ধাৰ্য কৰি দিয়া মানুহজন কোন মুখ্যমন্ত্ৰী নেকি? কাৰণ ল'ৰা ছোৱালীয়েতো ভোট দিব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালীয়ে ভোট দিব পৰাহেঁতেন তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত আঁচনিৰ মূল্য অলপ বেছি হ'লহেঁতেন। মোৰতো সন্দেহ হয় কেতিয়াবা 600 টকা কিয় দি আছে, তাৰো আকৌ 200 মান টকা বেলেগ কোনোবা হিতাধিকাৰী আঁচনিত দি 400 টকাতে দুযোৰ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰে নেকি মোৰ সন্দেহ হয়। না বিদ্যালয়ৰ পোছাকক লৈ ইউনিফৰ্মক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ বক্তব্যটো আমি দেখিছোঁ। বক্তব্যটোক লৈ পেলাই বিতৰ্ক সূচনা হৈছে আৰু সূচনা হোৱাটো উচিত, কিন্তু মই ৰণোজ পেগু ডাঙৰীয়াক বিশেষ দুখ দিব বিচৰা নাই। তেওঁ এইকাৰণেই দুখ দিব বিচৰা নাই, তেওঁতো এটা অকপট স্বীকাৰোক্তি কৈছে যে মই 600 টকাত দুযোৰ ইউনিফৰ্ম দিব লাগে। এতিয়া দুযোৰ ইউনিফৰ্মৰ দাম 600 টকা ধাৰ্য কৰি দিয়া মানুহজন কোন মুখ্যমন্ত্ৰী নেকি? কাৰণ ল'ৰা ছোৱালীয়েতো ভোট দিব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালীয়ে ভোট দিব পৰাহেঁতেন তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত আঁচনিৰ মূল্য অলপ বেছি হ'লহেঁতেন। এতিয়া যিসকলে ভোট দিবলৈ পাৰে, য'ত ভোটাৰ সৃষ্টি হয়, তেনেকুৱা হিতাধিকাৰীৰ কাৰণে আঁচনিত ধনৰ অভাৱ নহয়। মোৰতো সন্দেহ হয় কেতিয়াবা 600 টকা কিয় দি আছে, তাৰো আকৌ 200 মান টকা বেলেগ কোনোবা হিতাধিকাৰী আঁচনিত দি 400 টকাতে দুযোৰ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰে নেকি মোৰ সন্দেহ হয়। এতিয়াতো পলিষ্টাৰ দি আছে, তেতিয়া বস্তা কাপোৰৰ পিন্ধাব লাগিব। গতিকে মূল কথাটো হৈছে যে 600 টকাত দুযোৰ ইউনিফৰ্মৰ ধাৰণা কৰাটোৱেই দুৰ্ভাগ্যজনক। আৰু ৰাজ্যখন ইমান অচলাৱস্থাত আছে বুলি, ইমান দুখীয়া, ইমান পয়া লগা অৰ্থনীতিত আছে বুলি আমি অনুভৱ কৰা নাছিলোঁ যেতিয়ালৈকে এই কথাটোৰ ৰাজহুৱা হোৱা নাছিল যে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ মূল্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ পুঁজিৰ অভাৱ হৈছে। এতিয়া তেওঁলোকৰ অধিৱেশন আহি আছে, গতিকে এই ছাত্ৰ ছাত্ৰীসকলেতো বৰ মামা বুলি মাতে, তেওঁ কয় যে নিজৰ ভাগিনসকলৰ প্ৰতি দায়বদ্ধ। এতিয়া 38 ডিগ্ৰী 37 ডিগ্ৰী গৰমত 70% পলিষ্টাৰ মিহলি কাপোৰ নিজৰ ভাগিনসকলক পিন্ধাবনে নিপিন্ধাই, সেই কথাটো সহৃদয়তাৰে উপলব্ধি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ। পইচা পাতিৰ যদি ইমান অভাৱ হৈছে ৰাইজে বুজি ল'ব আৰু যে চৰকাৰখন দেউলীয়া হৈছে, দিবলৈ একো নাই। কিন্তু যদি দেউলীয়া হোৱা নাই, যদি ভিক্ষাৰ জুলুঙালৈ ঘূৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হোৱা নাই, তেতিয়াহ'লে এই ইউনিফৰ্মৰ কাৰণে অলপ বেছি পইচা ধাৰ্য কৰি অলপ ভাল কোৱালিটিৰ কাপোৰ ছাত্ৰ ছাত্ৰীসকলক পিন্ধাবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ।